হাই বন্ধু-বান্ধৱীসকল, আজি লৈ আহিছোঁ এখন গুৰুত্বপূৰ্ণ ভিডিঅ'। আজিৰ এইটো ভিডিঅ'ত আলোচনা কৰিম, যদি আপোনালোকৰ পেন কাৰ্ড আছে তেনেহ'লে ভিডিঅ'টো সম্পূৰ্ণকৈ চাব, অলপো স্কিপ নকৰিব। পেন কাৰ্ডৰ এটা গুৰুত্বপূৰ্ণ নতুন আপডেট আহিছে। যদি আপুনি এই নতুন আপডেটৰ বিষয়ে নাজানে তেনেহ'লে আপোনাৰ 10,000 টকা জৰিমনা হ'ব। আৰু যদি এতিয়ালৈকে আপুনি আমাৰ পেজটো ফ'ল' কৰা নাই, ফ'ল' কৰি ৰাখিব, কিয়নো আমি এনেকুৱা ভিডিঅ'বোৰ সদায় দি থাকোঁ এইটো চেনেলত। আহক এতিয়া মোবাইল স্ক্ৰীনলৈ। ইয়াত আপোনালোকে চাব পাৰিছে পেন কাৰ্ড নিউ ৰুলছ 2025। 2025 চনৰ নতুন নিয়মটো আপোনালোকে জনাটো অতি গুৰুত্বপূৰ্ণ। 10,000 পেনাল্টি ইফ ইউ ইগনোৰ দিছ আপডেট। আপুনি যদি এই আপডেটটো ইগনোৰ অথবা আওকাণ কৰে তেনেহ'লে আপোনাৰ 10,000 লৈকে ফাইন ভৰিব লগা হ'ব পাৰে। ইয়াত উল্লেখ কৰিছে, ইয়াত আপোনালোকে চাব পাৰিছে, এই আপডেটটো যদি আপোনালোকে আওকাণ কৰে তেনেহ'লে জৰিমনা হ'ব 10,000 টকা। এই আপডেটটোত পান কাৰ্ডৰ কিছুমান নিয়ম ইয়াত উল্লেখ কৰিছে। যদি আপোনাৰ পান কাৰ্ড আছে বা সোনকালে এটা পান কাৰ্ডৰ বাবে আবেদন কৰাৰ পৰিকল্পনা কৰিছে তেনেহ'লে এই ভিডিঅ'টো বহুত গুৰুত্বপূৰ্ণ। কেন্দ্ৰীয় চৰকাৰে 2025 চনৰ জুলাই মাহৰ পৰা আৰম্ভ কৰি নতুন পেন কাৰ্ডৰ নিয়ম পৰিৱৰ্তন কৰিছে আৰু সেইবোৰ আওকাণ কৰিলে আপোনাৰ ডাঙৰ সময় খৰচ হ'ব পাৰে, 10,000 পৰ্যন্ত জৰিমনা হ'ব পাৰে। নতুন পান কাৰ্ডৰ বাবে এতিয়া আধাৰ বাধ্যতামূলক। নতুন নিয়ম অনুসৰি পান আধাৰৰ বাবে আবেদন কৰা যিকোনো ব্যক্তিয়ে এতিয়া আধাৰ নম্বৰ দিব লাগিব। লগতে আপোনাৰ আধাৰৰ সৈতে সংযুক্ত মোবাইল নম্বৰটো সক্ৰিয় হ'ব লাগিব। কাৰণ পৰীক্ষণ প্ৰক্ৰিয়াত আবেদন সম্পূৰ্ণ কৰিবলৈ OTP ওৱান টাইম পাছৱাৰ্ডটো ব্যৱহাৰ কৰা হয়। ইয়াৰ ফলত মানুহে ভুৱা পান কাৰ্ড তৈয়াৰ কৰাটো অতি কঠিন হৈ পৰে, যিটো বিগত সময়ত এক গুৰুতৰ বিষয় হৈ পৰিছে। 31 ডিচেম্বৰ 2025 আগতে আপোনাৰ পেনক আধাৰৰ সৈতে সংযোগ কৰিব লাগিব। অৰ্থাৎ 31 ডিচেম্বৰ আগতে আপুনি আধাৰ কাৰ্ড আৰু পেন কাৰ্ডৰ দুটা লিংক কৰিব লাগিব। যদি আপোনাৰ পেন আৰু আধাৰৰ কোনো সম্পৰ্ক নাই তেন্তে আপুনি বেংক একাউণ্ট খোলা, মিউচুৱেল ফাণ্ড বিনিয়োগ কৰা, আনকি আয়কৰ ৰিটাৰ্ণ দাখিল কৰা আদি আৱশ্যকীয় বিত্তীয় কাম কাজ কৰিব নোৱাৰিব আপুনি। চৰকাৰে স্পষ্ট কৰি দিছে এই কথাষাৰ। এয়া হৈছে আপোনাৰ নথিপত্ৰ শৃংখলাবদ্ধ কৰাৰ এক বিশেষ সুযোগ। ভুৱা তথ্য দিয়া 10,000 দিবলৈ সাজু থাকক। যিসকলে ভুৱা তথ্য দিয়ে সেইসকলে 10,000 টকা দিব লাগিব। জালিয়াতি ধৰাৰ ক্ষেত্ৰত চৰকাৰ গুৰুতৰ হৈ পৰিছে। যদি কোনোবাই পেন কাৰ্ডৰ বাবে আবেদন কৰাৰ সময়ত ভুৱা তথ্য দিয়া দেখা যায় তেন্তে 10,000 টকা পৰ্যন্ত জৰিমনা দিব লাগিব আৰু এনে ব্যক্তিৰ বিষয়েও আইনী ব্যৱস্থা লোৱা হ'ব। লিংকিং প্ৰক্ৰিয়াত আপোনালোকে বিলম্ব নকৰিব, অৰ্থাৎ আধাৰ আৰু পান কাৰ্ডটো লিংক কৰাটো আপোনালোকে বিলম্ব নকৰিব, অতি সোনকালে কৰি লওক। সেই সময়লৈকে আপোনালোকে অপেক্ষা নকৰিব, এতিয়াই আপোনালোকে এই কামটো কৰি লওক। এতিয়াই আপোনাৰ পেন আধাৰৰ সৈতে লিংক কৰক, আপুনি নতুন পেন কাৰ্ড আবেদন কৰক বা পুৰণি পেন কাৰ্ড আপডেট কৰক। যিমানে সোনকালে কৰিব সিমানে হে মুহূৰ্ত সমস্যা বা কাৰিকৰীৰ পলম সন্মুখীন হোৱাৰ পৰা সম্ভাৱনা কম হ'ব। আপুনি অনলাইন অফলাইন দুয়োটা ক্ষেত্ৰত লিংকিং প্ৰক্ৰিয়াটো আপুনি সম্পূৰ্ণ কৰিব পাৰিব। কেনেকৈ কৰিব এইটো ইয়াত উল্লেখ কৰিছে। আপুনি অনলাইন বা অফলাইন লিংকিং প্ৰক্ৰিয়া সম্পূৰ্ণ কৰিব পাৰে। অনলাইন ৰুটৰ বাবে মাত্ৰ অফিচিয়েল ইনকাম টেক্স পৰ্টেলত গৈ আপুনি আপোনাৰ পেন আৰু আধাৰ প্ৰৱেশ কৰক আৰু OTPৰ জৰিয়তে পৰীক্ষা কৰক। যদি আপুনি অফলাইন পদ্ধতি পছন্দ কৰে তেন্তে এটা সাধাৰণ প্ৰপত্ৰ পূৰণ কৰি আপোনাৰ ওচৰৰ পেন চেণ্টাৰত জমা দিয়ক। এইখিনি কৰিলে আপুনি আধাৰ আৰু পেন কাৰ্ডটো লিংক হৈ যাব। আৰু যদি আপোনালোকে আধাৰ আৰু পেন কাৰ্ডটো লিংক কৰিব নোৱাৰে, মই নেক্সট এটা ভিডিঅ'ত আপোনালোকক মোবাইলত দেখুৱাই দিম আপোনালোকে কেনেকৈ আধাৰ কাৰ্ড আৰু পেন কাৰ্ডটো লিংক কৰিব পাৰিব অতি সহজতে।